নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ চেনেললৈ আৰু এই ভিডিঅ'লৈ আপোনালোক সকলোকে মোষ্ট ওয়েলকাম। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মেঘ ৰাশিৰ 2026 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ বাবে টেৰট কাৰ্ড ৰিডিং আপোনালোকৰ সন্মুখলৈ লৈ আহিছো। প্ৰতিটো ৰাশিৰ বাবে টেৰট কাৰ্ড ৰিডিং মোৰ এই চেনেলত পোষ্ট কৰা হ'ব। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মেঘ ৰাশিৰ ছেপ্টেম্বৰ মাহৰ গুৰুত্বপূৰ্ণ দিশসমূহ যেনে তেওঁলোকৰ কেৰিয়াৰ, চাকৰি, ব্যৱসায়, শিক্ষা, স্বাস্থ্য লগতে ব্যক্তিগত সম্পৰ্কসমূহৰ ওপৰত আপোনালোকৰ দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰা হ'ব। এই টেৰট কাৰ্ড ৰিডিং হ'ব টোটেলি সাইকিক ৰিডিং। টেৰট কাৰ্ডসমূহৰ মূল বৈশিষ্ট্যৰ উপৰিও এই কাৰ্ড ৰিডিং কৰোঁতে মই প্ৰভুৰ পৰা যি সিগনেল পাম, যি সংকেত পাম, সেয়া মই আপোনালোকৰ ওচৰত ব্যাখ্যা কৰিবৰ বাবে চেষ্টা কৰিম। আপোনালোকে নিশ্চয় পজিটিভ এনাৰ্জি ক্লেইম কৰিবলৈ নাপাহৰিব। তেন্তে আহক প্ৰভুৰ নাম লৈ মেঘ ৰাশিৰ ছেপ্টেম্বৰ মাহটো কেনেদৰে পাৰ হ'ব সেয়া আজি টেৰট কাৰ্ডৰ জৰিয়তে বিশ্লেষণ কৰা আৰম্ভ কৰোঁ। মেঘ ৰাশিৰ জাতক জাতিকাসকলক এই ছেপ্টেম্বৰ মাহত আপোনালোকৰ মাজত যথেষ্ট মাতৃত্বসুলভ মৰম জাগ্ৰত হোৱা দেখিবলৈ পোৱা গৈছে। এই সময়ছোৱাত আপোনালোকে হয়তো বিভিন্নজনক বিভিন্ন প্ৰকাৰে সহায় কৰিব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকক কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে। লগতে আপোনালোকক যথেষ্ট উচ্চাকাংক্ষী হোৱা, লগতে ফিউচাৰিষ্টিক অৰ্থাৎ দূৰদৰ্শী হোৱা ভৱিষ্যতৰ কথা চিন্তা কৰাও দেখিবলৈ পোৱা গৈছে। এই মাহত আপোনালোকে নিজৰ ইমোশনসমূহ, নিজৰ আবেগ অনুভূতিসমূহ কন্ট্ৰোল কৰি ৰখা দেখিবলৈ পোৱা গৈছে। আপোনালোকক যথেষ্ট প্ৰেক্টিকেল আৰু লজিকেল হোৱা দেখিবলৈ পোৱা গৈছে। নিজৰ কেৰিয়াৰ ক্ষেত্ৰত, নিজৰ কৰ্মৰ ক্ষেত্ৰত নিজক আগবঢ়াই নিবৰ বাবে আপোনালোকে নিজৰ ফালৰ পৰা যথেষ্ট প্ৰচেষ্টা আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে। লগতে কেৰিয়াৰ বা ফাইনেন্সৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ, এই মাহত আপোনালোকৰ হাতলৈ নিজৰ কৰ্মৰ জৰিয়তে কিন্তু যথেষ্ট টকা পইচা অহা দেখিবলৈ পোৱা গৈছে। মাহৰ প্ৰথম ভাগত বহুতে হয়তো নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে, নতুবা আপোনালোকৰ বহুদিনৰ আগতে পাবলগীয়া ধন এই মাহত হয়তো মুকলি হ'ব পাৰে। শিক্ষাৰ্থীসকলকো এই মাহত শিক্ষাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰা দেখিবলৈ পোৱা গৈছে। ৰিজাল্টসমূহ কিন্তু এই মাহত শিক্ষাৰ্থীসকলে ষ্টুডেণ্টছে যথেষ্ট ভাল কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ যিসকলে কিবা কম্পিটিটিভ এক্সামত এই মাহত এপিয়াৰ হ'বলগীয়া আছে, তেওঁলোকে এই মাহত যথেষ্ট ভাল ৰিজাল্ট কৰা দেখিবলৈ পোৱা গৈছে। লগতে এই মাহত বিশেষকৈ মাহৰ 15 পৰা 20 তাৰিখৰ ভিতৰত বহুতো মেঘ ৰাশিৰ জাতক জাতিকাৰ হয়তো নতুন চাকৰি হ'ব পাৰে, বহুতৰ এই মাহত হয়তো গভৰ্ণমেণ্ট চাকৰি হ'ব পাৰে। কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট গ্ৰোথ আৰু ডেভেলপ কৰা দেখিবলৈ পোৱা গৈছে। বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতো মাহৰ 10 তাৰিখৰ পৰা ক'বলৈ গ'লে 20 তাৰিখৰ ভিতৰত আপোনালোকে যথেষ্ট টকা পইচা উপাৰ্জন কৰা দেখিবলৈ পোৱা গৈছে। লগতে যিসকলে এই মাহত হাই ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে, মিউচুৱেল ফাণ্ড, শ্বেয়াৰ মাৰ্কেট নতুবা অন্যান্য কিবা চৰ্চত যদি টকা পইচা জমা থবলৈ বিচাৰিছে, তেন্তে মাহৰ 15 তাৰিখৰ ভিতৰত যদি আপোনালোকে হাই ইনভেষ্টমেণ্ট কৰে, তেন্তে এই ক্ষেত্ৰত যথেষ্ট লাভৱান হোৱা দেখিবলৈ পোৱা গৈছে। এই মাহত ক'বলৈ গ'লে আপোনালোকৰ নিজৰ পিতৃ মাতৃৰ লগত এক সুসম্পৰ্ক স্থাপন হোৱা দেখিবলৈ পোৱা গৈছে। আপোনাৰ মাতৃৰ গাইডেন্সৰ জৰিয়তে এই মাহত আপোনালোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰা দেখিবলৈ পোৱা গৈছে। আপুনি হয়তো ভাবিব পাৰে আপোনাৰ মাতৃৰ গাইডেন্সৰ জৰিয়তে আপুনি হয়তো কেৰিয়াৰ ক্ষেত্ৰত ইমান উন্নতি নকৰিব পাৰে, কিন্তু আপোনাৰ মাতৃ এই মাহত নতুন টেকনলজিৰ বিষয়ে, এআইৰ বিষয়ে, লগতে কেৰিয়াৰ ক্ষেত্ৰত কি কি নতুন পদ্ধতি অৱলম্বন কৰিলে আপুনি হয়তো আৰু আগবাঢ়িব পাৰে, সেই বিষয়ে কিন্তু আপোনালোকক যথেষ্ট জ্ঞান দিয়া দেখিবলৈ পোৱা গৈছে। হয়তো আপোনাৰ মাতৃয়ে নতুন টেকনলজিৰ বিষয়ে, নতুন পদ্ধতিৰ বিষয়ে, বৰ্তমান যুগত কি কি দিশত আগবাঢ়ি গ'লে আপোনালোকে হয়তো জীৱনত অধিক উন্নতি কৰিব পাৰিব, সেই বিষয়ে হয়তো যথেষ্ট জ্ঞান অৰ্জন কৰিবলৈ মোবাইলৰ থ্ৰুৰে হওক, ইন্টাৰনেটৰ থ্ৰুৰে হওক, বিভিন্ন ধৰণৰ মিডিয়াৰ থ্ৰুৰে হওক জানিবলৈ কিন্তু সক্ষম হৈছে। গতিকে এই মাহত আপোনালোকে মাতৃৰ উপদেশ যদি নিজৰ কৰ্মক্ষেত্ৰত প্ৰয়োগ কৰে, তেন্তে হয়তো নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। আপোনাৰ যদি সন্তান আছে, আপোনালোক যদি এজন অভিভাৱক, তেন্তে এই মাহত আপোনাৰ সন্তানে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব। এই মাহত বহুতো মেঘ ৰাশিৰ জাতক জাতিকাৰ সন্তানে হয়তো গভৰ্ণমেণ্ট চাকৰি পাবলৈও সক্ষম হ'ব পাৰে, নতুবা যি বিষয়ত তেওঁ বৰ্তমান সময়ত অধ্যয়ন কৰি আছে,
হয়তো ৰিচাৰ্চ কৰি আছে সেই ক্ষেত্ৰত তেওঁ যথেষ্ট উন্নতি কৰিবলৈ সক্ষম হ'ব আপোনাৰ সন্তানৰ এই মাহত ক'বলৈ গ'লে ক্ৰিয়েটিভিটি যথেষ্ট বাঢ়িব অৱশ্যে এই মাহত তেওঁ যথেষ্ট ব্যস্ত হৈ থকাৰ বাবে কোনো ক্ষেত্ৰত আপোনাক হয়তো কিছু টানকৈ কথা কোৱাৰ বাবে আপুনি হয়তো অন্তৰত আঘাত পাব পাৰে কিন্তু হেয়া বেছি সময়ৰ বাবে নহয় মাহৰ মধ্যভাগৰ পৰা ক'বলৈ গ'লে আপোনাৰ সন্তানে আপোনাৰ লগত যথেষ্ট ভাল ব্যৱহাৰ কৰা মিঠা মাত দিয়া দেখিবলৈ পোৱা গৈছে লগতে এটা কথা মেঘ ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে কিন্তু গুৰুত্ব দিব এই মাহত আপোনালোকৰ শত্ৰু কিন্তু বাঢ়িব আপোনালোকে বিশেষকৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত জীৱনৰ বিভিন্ন দিশত আগবাঢ়ি যোৱাৰ বাবে বহুতে কিন্তু এই মাহত আপোনালোকক যথেষ্ট হিংসা কৰিব পাৰে গতিকে আপোনালোকে শত্ৰু আৰু মিত্ৰ অৰ্থাৎ কোন আপোনালোকৰ বন্ধু কোন আপোনালোকৰ শত্ৰু সেই বিষয়ে কিন্তু জাজমেন্ট কৰোতে সেই বিষয়ে কিন্তু নিৰ্বাচন কৰোতে নিজৰ বন্ধু নিৰ্বাচন কৰোতে কিন্তু ভুল নকৰিব কিয়নো এই মাহত কোনো বন্ধুৱে আপোনালোকক কিছু বিপদত পেলোৱাও দেখিবলৈ পোৱা গৈছে হয়তো আপোনালোকে যি কাম বৰ্তমান সময়ত কৰি আছে আপোনালোকক নিজৰ কৰ্মৰ পৰা ডিস্ট্ৰেক্ট কৰিবৰ বাবে ডাইভাৰ্ট কৰিবৰ বাবে আপোনালোকৰ কোনোবা দুষ্ট বন্ধুৱে কিন্তু এই মাহত কিছু চক্ৰান্ত ৰচাও দেখিবলৈ পোৱা গৈছে গতিকে তেনে নেগেটিভ ফ্ৰেণ্ডছৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰি থাকিবলৈ চেষ্টা কৰিব লগতে এই মাহত আপোনালোকে যদি বেংকৰ পৰা লোনছ এপ্লাই কৰে মাহৰ প্ৰথম ভাগতে কিন্তু লোন স্যাংচন হোৱা দেখিবলৈ পোৱা গৈছে লগতে যিসকলে লিগেল মেটাৰ্ছত ইমান দিন ইনভলভ হৈ আছে এই মাহৰ 15 তাৰিখৰ আগত লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত যদি আপোনালোকে শুনানি লাভ কৰে তেন্তে যথেষ্ট ভাল ৰিজাল্ট লাভ কৰা দেখিবলৈ পোৱা গৈছে কিন্তু শুনানিৰ ডেট যদি পিছলৈ গৈ থাকে তেন্তে আপোনালোকে আশা কৰা ধৰণৰ হয়তো লিগেল মেটাৰ্ছৰ ক্ষেত্ৰত ফলাফল লাভ নকৰিবও পাৰে লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত যদি চাওঁ এই মাহত আপোনালোকৰ স্বাস্থ্য পাতি মোটামুটি ঠিকে থাকিব যদিও হয়তো আপোনালোকৰ কঠোৰ পৰিশ্ৰম কৰাৰ বাবে এই মাহত কিছু বেক পেইন হ'ব পাৰে কঁকালৰ বিষ হ'ব পাৰে ভৰিৰ বিষ হ'ব পাৰে নতুবা মাহৰ মধ্যভাগত আপোনালোকৰ জ্বৰ কাহ চৰ্দি ঠাণ্ডা লগাৰ সমস্যা হয়তো হ'ব পাৰে গতিকে কোল্ড ড্ৰিংকছ আপোনালোকে যিমান পাৰে এভয়েড কৰিবলৈ চেষ্টা কৰিব লগতে লাভ বা ৰিলেশনশ্বিপৰ ক্ষেত্ৰত যদি চাওঁ আপোনাৰ ব্যক্তিগত সম্পৰ্কসমূহ এই মাহত চাবলৈ গ'লে ওপৰা ওপৰেকৈ ঠিকেই থাকিব আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সম্পৰ্ক এই মাহত বেয়াও নহয় ভালো নহয় কিন্তু আপোনাৰ প্ৰেমিক বা প্ৰেমিকা এই মাহত যথেষ্ট চতুৰ হৈ পৰিব যথেষ্ট বুদ্ধিয়ক হৈ পৰিব মই বেয়া সেন্সত অৱশ্যে কোৱা নাই তেওঁৰ মাজত যথেষ্ট ডিপ্লোমেটিক এনাৰ্জি দেখিবলৈ পোৱা গৈছে অৰ্থাৎ পৰিস্থিতিত লগত মিলাই তেওঁ ভালদৰে চলা দেখিবলৈ পোৱা গৈছে হয়তো পূৰ্বতে তেওঁ যদি আপোনাক লৈ যথেষ্ট পজিটিভ আছিল আপোনাৰ প্ৰতিটো কৰ্ম প্ৰতিটো আপোনাৰ জীৱনৰ ক্ষেত্ৰত যদি তেওঁ মাত দিছিল তেওঁ যদি নিজৰ মতামত প্ৰকাশ কৰিছিল এই মাহত কিন্তু কোনো ক্ষেত্ৰতে তেওঁ নিজৰ ফালৰ পৰা বিশেষ ৰিএকচন দিয়া দেখিবলৈ পোৱা নাই সময়ে তেওঁ যিফালে লৈ যায় তেওঁ সেইফালে যোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ এই মাহত তেওঁ কোনো ক্ষেত্ৰত যদি ৰিএকচন দিয়ে স্থান কাল আৰু পাত্ৰ চাইহে নিজৰ মতামত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে এই মাহত আপোনালোকৰ মাজত হয়তো পূৰ্বৰ নিচিনা এটাচমেন্ট দেখা নাযাব পাৰে হিজিকে নহওক আপোনালোকৰ সম্পৰ্ক মোটামুটি ঠিকে থকাই দেখিবলৈ পোৱা গৈছে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই এই মাহত তেওঁ নিজৰ কথাহে বেছি ভবা অৰ্থাৎ নিজৰ কেৰিয়াৰ নিজৰ ভৱিষ্যতৰ কথা নতুবা নিজৰ ব্যক্তিগত নিজৰ একান্ত ব্যক্তিগত জীৱনৰ কথাহে বেছি চিন্তা কৰা দেখিবলৈ পোৱা গৈছে লগতে যিসকল সিঙ্গল হৈ আছে আপোনালোকৰ জীৱনত হয়তো মাহৰ শেষৰ ফালে নতুন প্ৰেমৰ প্ৰস্তাৱ আহিব পাৰে আৰু এই মাহত আপোনালোকে নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত হয়তো যথেষ্ট এনজয় কৰিব পাৰে এক বিউটিফুল টাইম স্পেন্ড কৰিব পাৰে লগতে আপোনালোকে নিজৰ বন্ধুবৰ্গৰ লগতো হয়তো মাহৰ শেষৰ ফালে যথেষ্ট সেলিব্ৰেশন কৰিব পাৰে লগতে আৰু এটা কথা কোনো মেঘ ৰাশিৰ জাতক জাতিকাই বহুদিন আগৰ পৰা যদি কিবা প্ৰজেক্টত কাম কৰি আছিল তেন্তে মাহৰ শেষৰ ফালে আপোনালোকে এই ক্ষেত্ৰত এক যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকে হয়তো নিজৰ লক্ষ্যত মাহৰ শেষৰ ফালে উপনীত হ'বলৈ সক্ষম হ'ব লগতে বৈবাহিক ক্ষেত্ৰত যদি চাওঁ যিসকল বিবাহিত এই মাহত আপোনালোকৰ সম্পৰ্ক নিজৰ স্পাউছৰ লগত নিজৰ হাজবেণ্ড বা ওয়াইফৰ লগত মোটামুটি ঠিকেই দেখিবলৈ পোৱা গৈছে কিন্তু এই মাহত আপোনাৰ হাজবেণ্ড বা ওয়াইফ যথেষ্ট ইগোইষ্টিক হৈ পৰিব
অৰ্থাৎ তেওঁ হয়তো সৰু সৰু কথাতে আপোনাৰ ভুলসমূহ পইণ্ট আউট কৰিব পাৰে প্ৰতিটো কথাতে হয়তো নিজৰ মতামতক বেছি প্ৰাধান্য দিব পাৰে এনেকুৱা নহয় যে আপোনাৰ প্ৰতি নিজৰ সংসাৰৰ প্ৰতি তেওঁৰ দায়িত্ব কৰ্তব্য কৰা নাই তেওঁৰ নিজৰ দায়িত্ব কৰ্তব্যসমূহ সুচাৰুৰূপে পালন কৰিব কিন্তু আপুনি যেনেকৈ ভাবিছিল আপুনি যেনেকৈ তেওঁৰ পৰা যিখিনি আবেগ অনুভূতি মৰম হয়তো হৃদয়ৰ একেবাৰে ভিতৰ অৰ্থাৎ অন্তঃকোণৰ মৰম আপোনালোকে যেনেকৈ আশা কৰিছিল তেনে ধৰণৰ মৰম হয়তো আপোনালোকে নাপাব পাৰে তেওঁক যথেষ্ট প্ৰেক্টিকেল এই মাহত হয়তো দেখা পোৱা যাব পাৰে লগতে আপোনাৰ স্পাউসৰ এই মাহত হয়তো বহুদিনে পুৰণি কিবা মনৰ আশা পূৰণ হ'ব পাৰে কেৰিয়াৰ পইণ্ট অফ ভিউৰ পৰা যদি চাওঁ আপোনাৰ স্পাউসে এই মাহত নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰিব পাৰে লগতে মহিলাসকলো আপোনাৰ যদি ওয়াইফ আছে আপুনি যদি হাজবেণ্ড আপোনাৰ ওয়াইফে এই মাহত হয়তো নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া দেখিবলৈ পোৱা গৈছে কিয়নো এই মাহত মই যিসকল বিশেষকৈ মহিলা তেওঁলোকে নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰা দেখিবলৈ পোৱা গৈছে সেই কাৰণে মই জনাই দিছো কিন্তু আপোনালোকৰ বৈবাহিক সম্পৰ্কসমূহ মোটামুটি ঠিকে থাকে থকাই দেখিবলৈ পোৱা গৈছে বিশেষকৈ আপোনালোকে দুয়ে মিলি যদি কিবা নতুন প্ৰজেক্টত কাম আৰম্ভ কৰে তেনে এই ক্ষেত্ৰত যথেষ্ট উন্নতি কৰা দেখিবলৈ পোৱা গৈছে কিন্তু ইয়াতো এটা কথা আছে কোনো কোনো মেঘ ৰাশিৰ জাতক জাতিকাৰ আপোনাৰ হাজবেণ্ড বা ওয়াইফে কিন্তু বহু দিনৰ পৰা এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছত ইনভলভ থকা মই দেখিবলৈ পাইছো আৰু সেইভাবে আপোনালোকৰ হয়তো সম্পৰ্ক দিনক দিনে বেয়াৰ ফালে ঢাল খাব পাৰে কাৰো ক্ষেত্ৰত এনেকুৱাও হ'ব পাৰে যে আপোনালোকে হয়তো এই ক্ষেত্ৰত কিবা আইনী ব্যৱস্থা লোৱাৰ কথাও চিন্তা কৰিব পাৰে হয়তো আপোনালোকে কোৰ্ট কাছাৰীত এই ক্ষেত্ৰত হয়তো কিবা মুকদ্দমাৰ ক্ষেত্ৰতো আগবাঢ়িব পাৰে গতিকে নিজৰ ব্যক্তিগত সম্পৰ্কসমূহ যদি আপোনালোকৰ বৰ্তমান অৱস্থাত ভাল নহয় তেন্তে নিজৰ ফালৰ পৰা সৰ্বপ্ৰথমে চেষ্টা কৰক ভাল কৰিবৰ বাবে কিয়নো আপোনালোকে এনে ধৰণৰ যদি এক্টিভিটিজ কৰাৰ কথা চিন্তা কৰে আপোনালোকৰ চিন্তাধাৰাবিলাক যদি এনে ধৰণৰ আগবাঢ়ে তেন্তে আপোনালোকে ভৱিষ্যতৰ দিনত অসুখী হোৱাৰ লগত আপোনালোকৰ নিজৰ ফেমিলি লগতে আপোনালোকৰ নিজৰ সন্তানও হয়তো ভৱিষ্যতৰ দিনত সাফাৰ কৰিব পাৰে অৱশ্যে এটা কথা মই বাৰে বাৰে কওঁ যে এয়া হৈছে জেনাৰেল কালেক্টিভ ৰিডিং গতিকে যিসকলৰ লগত এই এনাৰ্জি মিল খোৱা নাই তেওঁলোকে এই পৰ্যনটো এভয়েড কৰিব লগতে যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে এব্ৰডত নতুবা ঘৰৰ পৰা বহু দূৰত পঢ়াৰ কথা চিন্তা কৰিছে এই মাহত হায়াৰ ষ্টাডিজৰ ক্ষেত্ৰত হয়তো সৰু সুৰা বাধা বিঘিনিৰ আপোনালোকে সন্মুখীন হ'বলগীয়া হ'ব পাৰে নতুবা যিসকলে এই মাহত হয়তো বিদেশ ভ্ৰমণ কৰাৰ কথা চিন্তা কৰিছে নতুবা বহু দূৰত এই মাহত নিজৰ বন্ধুবৰ্গৰ লগত নতুবা নিজৰ ফেমিলিৰ লগত ভ্ৰমণ কৰাৰ কথা চিন্তা কৰিছে তেন্তে ভ্ৰমণৰ ক্ষেত্ৰত এই মাহত আপোনালোকে হয়তো সৰু সুৰা বাধা বিঘিনি সন্মুখীন হ'বলগীয়া হ'ব পাৰে তথাপিও আপোনালোকে যদি ভ্ৰমণ কৰিবই লাগে তেন্তে ভ্ৰমণৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট সাৱধানতা অৱলম্বন কৰিব লগতে যিসকল সোশ্যাল ইনফ্লুৱেঞ্চাৰ তেওঁলোকে এই মাহত নিজৰ কেৰিয়াৰ ক্ষেত্ৰত যথেষ্ট উন্নতি কৰা দেখিবলৈ পোৱা গৈছে গতিকে আপোনালোকে সোশ্যাল মিডিয়া প্লেটফৰ্মত যদি কাম কৰি আছে আপোনালোকে উঠি পৰি লাগক আপোনালোকে বৰ্তমান সময়ত যিমান কষ্ট কৰি আছে তাতকৈ আৰু বেছি নিজৰ ফালৰ পৰা প্ৰচেষ্টা আগবঢ়াওক কিয়নো এই মাহত সোশ্যাল মিডিয়া প্লেটফৰ্মত মেঘ ৰাশিৰ জাতক জাতিকাসকলে যথেষ্ট উন্নতি কৰা লগতে কোনো যথেষ্ট টকা পইচা উপাৰ্জন কৰাও দেখিবলৈ পোৱা গৈছে গতিকে এই মাহৰ পজিটিভ এনাৰ্জি আপোনালোকে কিন্তু অথলে যাবলৈ নিদিব লগতে বন্ধুবৰ্গৰ কথা মই পূৰ্বতে ক'লো যে এই মাহত কোনো বন্ধুবৰ্গ হয়তো আপোনালোকক বিশেষকৈ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে গতিকে তেনে বন্ধুৰ পৰা আপোনালোকে যিমান পাৰে আঁতৰি আহিবলৈ চেষ্টা কৰিব লগতে মেঘ ৰাশিৰ জাতক জাতিকাসকল এই মাহৰ বাবে আপোনালোকৰ টেৰট গাইডেন্স কি জানেনে আপোনালোকে আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিয়ক এনেকুৱা নহয় যে আপোনালোকে ঈশ্বৰক স্তুতি মিনতি কৰা নাই ঈশ্বৰৰ নাম কীৰ্তন আপোনালোকে জপ কৰা নাই তেনেকুৱা নহয় আপোনালোকে হয়তো পুৱা গধূলি ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন কৰিছে প্ৰাৰ্থনা গাইছে ভগৱন্তৰ ওচৰত হয়তো আপোনালোকে বন্তি প্ৰজ্বলন কৰিছে কিন্তু আপোনালোকে সম্পূৰ্ণভাৱে হয়তো ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰিব পৰা নাই আৰু সেইভাবে হয়তো কোনো ক্ষেত্ৰত আপোনালোকে মেন্টালি কিছু
ডিপ্ৰেছড ফিল কৰিছে, মেণ্টেলি কিছু উইকো ফিল কৰিছে, আৰু কোনো কোনো ক্ষেত্ৰত নিজৰ মনটোক হয়তো সম্পূৰ্ণ আপোনালোকে সান্তনা দিবলৈ সক্ষম হোৱা নাই। আমি যেতিয়া ঈশ্বৰক সেৱা কৰো, পূজা অৰ্চনা কৰো, তেতিয়া আমি নিজকে সম্পূৰ্ণভাৱে 100% ঈশ্বৰৰ ওচৰত আত্মসমৰ্পণ কৰিব লাগে। তেতিয়াহে ঈশ্বৰে আমাক সঠিক ৰাস্তা দেখুৱাব। ঈশ্বৰক পূজা কৰাটোৱে, ঈশ্বৰ পূজা অৰ্চনা কৰাটোৱে শেষ কথা নহয়, ঈশ্বৰক বিশ্বাস কৰিবলৈও আমি শিকিব লাগে। ঈশ্বৰক আমি যেতিয়া বিশ্বাস কৰিবলৈ আৰম্ভ কৰিম, তেতিয়া হয়তো নেগেটিভিটি আমাৰ জীৱনৰ পৰা অট'মেটিক আঁতৰি যাবলৈ সক্ষম হ'ব। আৰু ক'বলৈ গ'লে প্ৰকৃত শান্তি আমি তেতিয়াহে পাবলৈ সক্ষম হ'ম। গতিকে আপোনালোকে ঈশ্বৰক পূজা অৰ্চনা কৰাই নহয়, ঈশ্বৰৰ শ্ৰীচৰণৰ ওপৰত আপোনালোকে বিশ্বাস কৰিবলৈও চেষ্টা কৰক যে ঈশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে। আমি কি বিচাৰিছো সেয়া ডাঙৰ কথা নহয়, প্ৰকৃতিয়ে আমাৰ পৰা কি বিচাৰিছে সেয়াহে প্ৰকৃত কথা। তেন্তে মেষ ৰাশিৰ জাতক জাতিকাসকল, এয়া হ'ল 2026 বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ বাবে আপোনালোকৰ টেৰট কাৰ্ড ৰিডিং। আজিৰ এই টেৰট কাৰ্ডৰ এনাৰ্জিৰ লগত আপোনাৰ এনাৰ্জি যদি মিল খাইছে, তেন্তে সৰ্বপ্ৰথমে ঈশ্বৰক ধন্যবাদ জনাওক, লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। সকলোৱে সুস্থ থাকক, লগতে সদায় হাঁহি থাকক, তাৰে কামনা কৰি আজিলৈ আহিছো। জয় শ্ৰী ৰাম, জয় বজৰংবলী।